হেল্ল' বন্ধুসকল, চোৱা মই আজি পথাৰলৈ আহিলোঁ বহুত দিনৰ পিছত। মন গ'ল পথাৰখন এপাক চাওঁ বুলি, আৰু লগতে দাদা বৌহঁতে কেনেকৈ খেতি কৰি আছে। বহুত দিনৰ পিছত মই পথাৰলৈ আহিছোঁ। এইবাৰ পথাৰত অকণো সহায় কৰি দিব নোৱাৰিলোঁ, সেয়েহে শেহতীয়া আজি শেষৰ দিন বুলি দাদা বৌহঁতৰ লগতে ওচৰ চুবুৰীয়া জ্ঞাতিবৰ্গও আজি আহিছে আমাৰ ওচৰত। আমাৰ খেতি পথাৰ শেষ হোৱাৰ উপলক্ষে তেখেতলোকে ৰুবলৈ আহিছে, সহায় কৰি দিবলৈ কাৰণে। ভতিজা বোৱাৰীহঁত আহিছে, জোৱাইহঁত আহিছে, সকলোবোৰ আহিছে ওচৰৰ জ্ঞাতি। তেখেতলোককে মানে মই কিনো কৰিম, শেষ হ'ব সময়খিনিতে মই আহি পাইছোঁহি। আহি পাই তামোল এখনকৈ খুৱাওঁ যে মোৰ ফালৰ পৰা মৰম অকণমান দিম এইবুলি আৰু। আমাৰ এইখিনি বৰ দ মাটিও, মাটিখিনি পূৰাই সোমাই যায়, আঁঠু পাৰ হৈ যায় কেতিয়াবা ইমান দ হয় জেগাবিলাক। ৰুবলৈ কষ্ট হয় বাৰু, অলপমান যথেষ্ট ট্ৰেক্টৰ চেক্টৰবিলাক নোসোমায়, কষ্ট হয়। তাৰপিছতে জোকো ওলায়, আকৌ মাছো ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায়। এই আমাৰ পাৰ্টিখিনি ওচৰ পাই গ'লেহি, দেখিছে সকলোৱে ইয়াৰ ৰুই শেষ কৰি কিনি মানে মোলৈ অপেক্ষা কৰি ৰৈ আছে। আহি পাইছে, সকলোৰ লগত কথা দুষাৰ পাতিম, যাম। বাই বাই। মোৰ ব্লগটো শেষ কৰিছোঁ, লাইক কৰি দিম।